নমস্কাৰ। আজি বতৰটো ইমান ডাৱৰীয়া, মনতে ভাবিছিলোঁ বৰষুণ দিব। সেইকাৰণে মই ল'ৰাটোকো স্কুললৈ লৈ গৈছিলোঁ। আনকালে মই নাযাওঁ, দেউতাকৰ লগত যায়। গৈছিলোঁ যেতিয়া পাচলি বজাৰখনতো সোমাই আহিলোঁ। ৰং বিৰঙৰ পাচলি সোপা দেখি ইমান ভাল লাগে মনটো। চববিলাক পাচলি ল'ৰাবিলাকে নাখায়, সেইকাৰণে তাহাঁতি ভাল পোৱা পাচলি কিছুমান আনিলোঁ। ঘৰলৈ আনিয়ে এই পাক খৰাহীটোত পাচলিখিনি মেলি ল'লোঁ। ধুই মেলি ফ্ৰিজত ভৰাব লাগিব। বতৰটো ঠাণ্ডা, কিন্তু হ'লেও কিছুমান বস্তু ফ্ৰিজত নভৰালে আজিকালি দেখোন বেয়াই হৈ যায়। বেঙেনা, গুটি আলু, মটৰ, স্কচ, গাজৰ, বিট, ধনিয়া, জলকীয়া আৰু বিন আনিলোঁ। আনিয়ে সকলোবিলাক গত লগাই ৰাখিলোঁ। আলু আৰু মটৰখিনি বাৰু বেয়া নহয়, বাকীখিনি পাচলি মই ধুই মেলি অকণমান নিয়ৰাই থলোঁ। এই কৰা কামবিলাকে আকৌ কৰি থাকিবলগীয়া হয় কাৰণে আমাৰ সময়বিলাক প্ৰায় নোলায়, কি জানেনে? ৰাতিপুৱাই সৰা মোচা কৰা হ'লেই, পিছে দেখিছেনে আকৌ কাম বাঢ়িল। কালি বৈয়ে দিয়া কবিকে কাটিবলৈ ল'লোঁ ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ। মই স্কুল যোৱা কথা নাছিলে, বতৰটো বেয়া কাৰণে মানুহজনে লগ ধৰিলে, সেইটো কাৰণে ইহঁতি খোৱা বাচনবিলাক মই এনেকেই থৈ গ'লোঁ। সেই আহি বাচনখিনি লগালগ ধুই লৈছোঁ। এইখিনি আচলতে দেখাবলগীয়া কথা নহয়, কিন্তু এইখিনিও যে কাম কৰিলে আমাৰ সময় এটা যায়, সেইটোহে মই দেখুৱাবলৈ বিচাৰিছোঁ। এয়া বন্ধাকবিটো ঘৰৰ বন্ধাকবি হয়। মই ইহঁতি স্কুললৈ যোৱাৰ আগতে অকণমান কাটি ৰাখিছিলোঁ। পিছে কেৰাহীটো সৰু কেৰাহীটো লৈ পালোঁ। আকৌ বেলেগ এটা লেতেৰা নকৰোঁ বুলি সেই একেটাতে বনাবলৈ মই পিছত এইখিনি ৰাখি থলোঁ। আমাৰ দুইজনৰ কাৰণে বনাবলৈ ল'লোঁ। এয়া ৰুটি বনাই ল'লোঁ আৰু বাহিৰতে এখেতে খাওঁ বুলি ক'লে। বাহিৰতে দুয়োজনে বাৰান্দাতে বহি ৰুটিকেইটা খালোঁ গৰমে গৰমে। আৰু খাই থাকোঁতে তেওঁক সুধিলোঁ যে আজি বিশেষ ক'ৰবাত যাবলগীয়া আছে নেকি? যদি যাবলগীয়া আছে সেই অনুপাতে মই কামবিলাক কৰিব লাগিব, কিন্তু নাই বুলি কোৱাত তেওঁকে এই পলিথিনটোত মই মটৰৰ বাকলি, শাক পাচলি কিছুমান বাকলি দি পঠিয়াওঁ। যিহেতু আপোনালোকক আগতে মই দেখুৱাইছোঁৱেই, বাগানত আমাৰ গৰু এজনী আছে। এনেই পেলাই দিয়াতকৈ তাইকে খাবলৈ দিওঁ, হয় নাই বাৰু? এয়া মানুহজনক পঠিয়াই তেওঁ হাঁহিছে মই তেনেকৈ বাই বাই দিয়াৰ কাৰণে। কিন্তু বাই বাই দিয়াৰো কাৰণ এটা আছে, কিমান ভাল লাগে নহয়নে বাৰু? এতিয়া এইকণ সময় অকলে নিজৰ কামবিলাক কৰিব পৰা হ'ব। লগতে গান এটা লগাই ল'লোঁ আৰু চাদৰ এখনো উলিয়াই ল'লোঁ। দহি বটা আধা হৈ আছে। দুপৰীয়াৰ সিদ্ধ ভাগ ৰন্ধাৰ আগতে এইকণ সময় যি মোৰ নিজৰ সময়। পুৱাৰ ভাগৰ সকলো কাম সামৰি এয়া মই নিজৰ কাম অকণমান